পৰপুৰুষৰ লগত বন্ধু এজনৰ পত্নী পলাই যোৱাৰ পিছত বন্ধুজনে মানসিকভাৱে যথেষ্ট হতাশ হৈছে। ইফালে পৰপুৰুষজনে বন্ধুৰ পত্নীজনীক লেকাম লগাই নতুন সংসাৰ গঢ় দিয়াৰ চেষ্টা কৰি আছে। পত্নী পলাই যোৱাৰ দুখত মানসিক ভাৰসাম্য হেৰুৱাৰ আগতেই বন্ধুক মানসিক চিকিৎসালয়ত লৈ যোৱাৰ সিদ্ধান্ত ললো। গাড়ীৰ পৰা নামিয়ে হস্পিটেলৰ চিকিউৰিটিজনক দেখা পালো। যেনেকুৱা কৰিছে ইও মানসিক যেনেই লাগিছে মোৰ। হস্পিটেলখনৰ ডক্টৰ চেলাউৰী তালুকদাৰে পেচেণ্ট চাবাৰী ফোনতহে কথা পাতি আছে। তেতিয়ালৈকে ভাবিলো হস্পিটেলখনে অকমান চাই লওঁ। দেখা পালো হস্পিটেলখনত ৰোগীসকলৰ মোচনেই বেলেগ। বেয়াও লাগিছে, কিন্তু উপায় নাই, ভাৰসাম্য হেৰুৱাৰ ফলতহে ইয়াত আহিছে। দেখা পালো এজন ৰোগীয়ে গছত ওলমি আছে। সোধা পোছা কৰাত গম পালো সৰুৰে পৰা বেটমেন চাইছিল আৰু বেটমেনৰ চৰিত্ৰটো মাথাত সোমাই গ'ল। এজনৰ পত্নীয়ে খুব ৰিল বনাইছিল। ৰিল বনাই বনাই এদিন উৰি গুচি গ'ল আৰু ৰিল বনাওঁতে পিন্ধা মেক্সিটো স্বামীক উপহাৰ দি থৈ গ'ল। জিমত হেভি ৱেটৰ ডাম্বেল এডাল দাঙোতে বডিৰ পৰা ব্ৰেইনত থকা কানেকশ্যন এডাল ছিঙি গ'ল। তেতিয়াৰ পৰা মানসিক হস্পিটেলত জিম মাৰি থাকে। সৰুতে ললিপপ খাই খাই ভাৰসাম্য হেৰুৱাইছিল, এতিয়াও ললিপপ বুলি আঙুলিটো চুহি থাকে। বহু কষ্ট কৰি লুংগিৰ ব্ৰেণ্ড এটা খুলিছিল, নাম দিছিল চেনি চম্পা লুংগি। এদিন কোম্পানীটোত জুই লাগি থাকিল। তেতিয়াৰ পৰা ভাৰসাম্য হেৰুৱাই মালিকে লুংগি এখন পিন্ধি মূৰে কাপলে হাত দি থাকে। চিকিৎসালয়খনৰ খাদ্য বিভাগত দায়িত্বত আছিল কুক হজৰত মিৰ্জা গালিব শ্বেখ শামছুদ্দিন আহমেদ চুমানিয়া। খাদ্যৰ কথা তেওঁক সোধাত তেওঁ আমাক ক'লে যে চৰবাচ্চা মানসিক মখাই চৰিয়াত ভাত খাই, বনাই তত নাপাওঁ।